वेलकाम बैक टू माई चैनल स्वागतम जानाइছো बी ब्लॉग चैनलটোৰ অন্য এটা নতুন ভিডিও লৈ আজি ৰমজান মাহৰ প্ৰথম দিন ৰমজান মাহ যেটো আৰম্ভ হল আটাইকে মোৰ ফালৰ পৰা ৰমজান মুবাৰক আৰু এই ৰমজান মাহৰ প্ৰথমটো দিনতে আজি যেটো প্ৰথম ৰজা আৰু আজিৰ এই দিনটোতে ভাবিছো এখন মই গাড়ী ল'ব যাম মানে মোক এখন গাড়ী লাগে বাইক এখনৰ বহুতে বেছি প্ৰয়োজন হৈ আছে যেটো পালচাৰখন অলপ বহুত বেছি পুৰণ হল আৰু ঘৰত আমাৰ সদস্য এজন বাঢ়িল আছে গটিয়ে গাড়ী এখন কমি আছে আমাৰ মানুহ হিচাপে গটিকে ভাবিছো মোকে এখন গাড়ী লাগে যেটো ইউটিউব বনাব বা স্কুল টিউশন যাবৰ কাৰণে গাড়ী এখনৰ বহুতে বেছি প্ৰয়োজন ভাবিছো ৰমজান মাহৰ প্ৰথমটো এই পবিত্ৰ দিনতে গাড়ী এখন লম আজি চলোৱা হৈ আছে গাড়ীখন এখন মানে সেকেন্ড হ্যান্ড ডিলাৰত নলও কাৰণ তাত ল'ব গলে দাম বহুত বেছি শুনা এজন মানুহৰ লগত মানে যোগাযোগ কৰিছো এখন গাড়ী গটিকে বলক কি গাড়ী লও প্ৰথমতে গৈ থাকো তাত আৰু গাড়ীখন তাত একদম ৰেডি হৈ আছে তাৰপৰা গাড়ীখন লৈ আহো বলক আৰু যেহেতু গাড়ীয়ে নিব যাম গতিকে যাওঁতে মই টেম্পোতে উঠি ললো কাৰণ আহোঁতে গাড়ীখন লৈ আহিব লাগিব আৰু এনেকে মই কলিতে গুচি চক আহি পালো গাড়ীখন যাৰ লগত আনবা যাম তেওঁ আহি পোৱা নাই যেহেতু তেওঁ আহি পালে একেলগে যাম কাৰণ গাড়ীখন ল'ম আগাথুৰিলৈকে যাব লাগিব গতিকে এখন বাইক লৈ আহি আছে যিয়ে মানে মোক গাড়ীখন দেখাই দিছে তাৰ লগত যাম এতিয়া ইয়াত ৰখি আছো A little longer than a few minutes later. আৰু ফাইনেলি এনেকে গাড়ীখন লৈ আহি পালো প্ৰায় দিনৰ 1:30-2টা বাজিয়ে গ'ল চাগে 2টামান বাজিল আহি পাওঁতে অলপ দেৰি হ'ল যেহেতু আগাথুৰিলৈকে গৈছিলোঁ আৰু আজি প্ৰথম ৰজা ৰাখিছোঁ যিহেতু অলপ পিয়াচিয়া লাগেতো প্ৰথম দিনা গতিকে অলপ লাহে লাহে আহি আছিলোঁ আৰু গাড়ীখন আনিলোঁ দেখাই আছোঁ এতিয়া গাড়ীখন কেনেকুৱা আৰু এইফালে এইখনে মোৰ গাড়ী FZS আগফালটো চিলভাৰ কালাৰ আৰু এইফালে ৰেড কালাৰ ওচৰৰ পৰা দেখাই আছোঁ বাৰু কেনেকুৱা আৰু এখনে গাড়ী যদিও সেকেন্ড হ্যান্ড গাড়ী মোৰ কাৰণে কিন্তু নতুন কাৰণ মই প্ৰথম আনিছোঁতো আজি গতিকে মোৰ কাৰণে নতুন আৰু নতুন গাড়ী আনিলে যেনেকৈ ধোৱা পখলা কৰা হয় খুব ধুনীয়াকৈ এইখনো এতিয়া ধোৱা লোৱা কৰোঁ তাৰপিছত কৰি আছোঁ অলপ বেলেগ কাম আৰু কিবা কিছু অলপ সাধাৰণ কাম আছে এই কামখিনি 2 দিনৰ ভিতৰত কৰি ল'ম আৰু কিবা কিবি অলপ কৰিম আৰু তেতিয়া দেখাম বাৰু কেনেকুৱা ধৰণত এইখন বনাই লওঁ এতিয়া কেৱল ধোৱা কামটো আছে ধুই লওঁ বলক আৰু এনেকৈ গাড়ীখন ধুই চিকচিকীয়া কৰি ল'লোঁ যিহেতু ৰঙা ৰং ধোৱাৰ কাৰণে আৰু অলপ বেছি চিকচিকীয়া হৈছে আৰু এতিয়া নিজৰ গাটো ধুই লওঁ যিহেতু 2:30-3টা বাজিল আৰু যিহেতু নতুনকৈ গাড়ীখন আনিছোঁ মোৰ বাবে নতুন বুলিয়ে যিহেতু কৈছোঁ মই সেকেন্ড হ্যান্ড হ'লেও মোৰ হাতত নতুন গতিকে মোৰ বাবে নতুন আৰু ধুই মুচি ল'লোঁ মই এতিয়া গা পা ধুই লওঁ তাৰপিছত নদীৰ পাৰৰ ফালে অলপ গাড়ীখন ফুৰাব লৈ গৈ আছোঁ এতিয়া ইয়াত থৈ দিলোঁ মই গাটো ধুই লওঁ আৰু এনেকৈ গাড়ী চাড়ী ধুই লৈ নদীৰ পাৰত আহিলোঁ বহুত দিন যিহেতু নদীৰ পাৰত অহা নাছিলোঁ ভাবিলোঁ নদীৰ পাৰত এবাৰ যাওঁ সেই লাষ্ট যে আমি এটা খানা খাইছিলোঁ তেতিয়া আহিছিলোঁ আৰু আজি আহিলোঁ আৰু তেতিয়া অলপ পানী চানী আছিল নদীত তেতিয়া আহি দেখিছোঁ চাৰিওফালে একদম শুকাই গৈছে নদীটো চাওক চাৰিওফালে শুকাই মাজত মানে মাছখনো দেখা দিছে নদীৰ যে মাছটো থাকে মাজৰ পৰাও বালি মাটিবিলাক দেখা দিছে চাৰিওফালে শুকাই এনেকৈ থাকিব কাৰণ ফাগুন চ'তৰ মাহ যিহেতু বতাহ চতা বয় আৰু নদী চদী একেবাৰে শুকাই যায় একেটা দিন আৰু বহাগ জেঠ মাহ অহাৰ লগে লগে নদী ভৰি আহিব আৰু য'ত মই থিয় হৈ আছোঁ তাত অহাটো সম্ভৱ নহ'ব কাৰণ গোটেই এইবিলাক বানপানী আৰু মই থিয় হৈ আছোঁ একদম ধুনীয়াকৈ জাউ গছৰ ওচৰত এইবিলাক গোটেই জাউ গছ কিমান ডাঙৰ হৈছে জাউ গছ চাওক আৰু জাউ গছ দেখিবলৈ বহুতে বেছি ভাল ইয়াৰ পৰা জাউ গছ মই মানে জাউ গছৰ পুলি নি টাপত ৰুইছিলোঁ কিন্তু ঘৰত এইবিলাক নহয় কেৱল নদীৰ পাৰতহে হয় আৰু এইফালে নদীখন পূৰা শুকাই গৈছে চাওক নদীৰ মাছখনো একদম দেখা দি আছে আৰু এইফালে নাও সেইখন বনাই আছে কাৰণ বাৰিষা আহিলে নাও যিহেতু লাগিব মাছ চাছ ধৰিব আৰু সেইফালে নাওখন বনাই আছে তাত ৰং কৰি আছে আৰু এইফালে নাও চাও এইবিলাক আছে আৰু সেইখন খেলা হ'লে যে খেলে সেই খেল নাও ইয়াত ৰাখি থৈ দিছে আৰু গাড়ীখন যিহেতু আজি আনিছোঁ মাত্ৰ মোৰ কাৰণে যিহেতু নতুন গাড়ী গতিকে নতুন গাড়ী লৈ ফুৰাৰ অলপ জচটো বেলেগ সেইকাৰণে ভাবিলোঁ এপাক নদীৰ পাৰতে ফুৰি আহোঁ এইফালে এইটো চৰাই মাছ ধৰি আছে দেখাত মানে হাঁহ যেন লাগে কিন্তু ক'লা এইটো পানকাউৰী বুলি কওঁ আমি কেনেকৈ ডুব মাৰি মাছ ধৰি আছে চাওক ডুব মাৰি বহুত তললৈকে যায় তাৰ পৰা লাহেকৈ মাছ মুখত লৈ উঠি আহে সেইফালে এইটো আৰু এনেকৈ নদীৰ পাৰত অলপ সময় টাইম পাছ কৰিলোঁ যিহেতু প্ৰথম ৰজা ইফতাৰৰ টাইম হৈ অহা নাই বৰ্তমান 4টা বাজিল মাত্ৰ 5:30 ইফতাৰৰ টাইম 5:32 আজি গতিকে ভাবিলোঁ অলপ নদীৰ পাৰতে ফুৰোঁ অলপ টাইম পাছ কৰোঁ এখন যিহেতু লৈছোঁ ইয়াক অলপ ফুৰাই লৈ যাওঁ এইটো এটা চিম্পল ভ্লগ আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাই আছোঁ এতিয়া নতুন ঠাইৰ সৈতে নতুন ভ্লগৰ সৈতে